তোমালোকৰ সন্মুখত কিছুমান গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আলোচনা কৰিবলৈ আহিছোঁ। আমাৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠানসমূহত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ দিশ আমি পালন কৰি আহিছোঁ। সেই দিশৰ বিষয়ে তোমালোকৰ লগত আজি বিস্তাৰিত আলোচনা কৰিম। আহা আমি এই চাৰ্টখনত লক্ষ্য কৰোঁ। গুৰুত্বপূৰ্ণ দিৱসসমূহ: 17 জানুৱাৰী শিল্পী দিৱস, 26 জানুৱাৰী গণতন্ত্ৰ দিৱস, 14 ফেব্ৰুৱাৰী বীৰ চিলাৰায় দিৱস, 28 ফেব্ৰুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, 22 মাৰ্চ বিশ্ব জল দিৱস বা পানী দিৱস, 7 এপ্ৰিল বিশ্ব স্বাস্থ্য দিৱস, 1 মে দিৱস, 5 জুন বিশ্ব পৰিৱেশ দিৱস, 20 জুন ৰাভা দিৱস, 15 আগষ্ট স্বাধীনতা দিৱস, 5 ছেপ্টেম্বৰ শিক্ষক দিৱস, 21 ছেপ্টেম্বৰ বিশ্ব শান্তি দিৱস, 2 অক্টোবৰ গান্ধী জয়ন্তী, 15 অক্টোবৰ বিশ্ব হাদোৱা দিৱস, 5 নৱেম্বৰ প্ৰজাতন্ত্ৰ দিৱস, 11 নৱেম্বৰ ৰাষ্ট্ৰীয় শিক্ষা দিৱস, 14 নৱেম্বৰ বিহু দিৱস, 2 ডিচেম্বৰ চুকাফা দিৱস, 25 ডিচেম্বৰ বৰদিন। আমি এই গুৰুত্বপূৰ্ণ দিৱসসমূহৰ ওপৰত আমাৰ এটা চাৰ্ট লিপিবদ্ধ কৰা আছে। এই চাৰ্টসমূহক যদি আমি ছাত্ৰ ছাত্ৰীসকলক দিওঁ, নিশ্চয় ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। সেইকাৰণে আজি এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ অভিভাৱক তথা মৰমৰ শিক্ষয়িত্ৰীলৈ এই চাৰ্টখনৰ দিৱসসমূহ মই কৰি শুনাই দিলোঁ। আপোনালোকে নিশ্চয় এই ভিডিঅ'টো পঢ়িলে অনেক উপকৃত হ'ব। আজিলৈ ৰাখিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। নমস্কাৰ।